বৰদিনত মিচিং জনগোষ্ঠীয় লোকৰ অংশগ্ৰহণক লৈ সৰব মিচিং সংগঠন বৰদিনত অংশগ্ৰহণ কৰা মিচিং সমাজক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত মিচিং জনগোষ্ঠীয় সংগঠন দই পল ইয়েলাম কেবাঙৰ মিছনেৰীৰ আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজিত ধৰ্মীয় জনজাগৰণৰ সৃষ্টি কৰিছে দই পল ইয়েলাম কেবাঙে সোমবাৰৰ পৰা 31 ডিচেম্বৰলৈকে দই পল ইয়েলাম কেবাঙৰ লগতে কেইবাটাও মিচিং জাতীয় সংগঠনে উলিয়াইছে বিশাল মটৰচাইকেল সমদল সোমবাৰে ধেমাজিৰ চিচিবৰ গাঁৱৰ পৰা মাছখোৱা ঢকুৱাখানা হৈ গাঁৱে গাঁৱে গৈছে সজাগতা মটৰচাইকেল ৰেলী আজি বৰদিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা মিচিং জনগোষ্ঠীয় লোকৰ এখন তালিকাও প্ৰস্তুত কৰি সমাজৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দই পল ইয়েলাম কেবাঙৰ লগতে কেইবাটাও মিচিং জনগোষ্ঠীয় সংগঠনে আমাৰ এই পৰম্পৰা আৰু সংস্কৃতিবোৰ তেওঁলোকে যদি বিকৃতকৰণ কৰে ধৰ্মান্তৰণ কৰি পেলাই আমাৰ যদি অস্তিত্ব নাইকিয়া কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ কাৰণে জাতিৰ কাৰণে এটা ডাঙৰ সমস্যা হ'ব সেইকাৰণে আমি এই বাইক ৰেলী কাৰ ৰেলী আমি উলিয়াইছোঁ যে আমি জনজাগৰণ কৰিছোঁ জনমানসক আমি পৰম্পৰাসকলক পৰম্পৰা আমি ৰক্ষা কৰাৰ স্বাৰ্থত আমি গাঁৱে গাঁৱে গৈ তেওঁলোকক আমি জগাব বিচাৰিছোঁ যে আমাৰ ভাষা সংস্কৃতি পৰম্পৰা ইতিমধ্যে বিলুপ্ত হৈ গৈ আছে ইয়াক সুৰক্ষিত কেনেকৈ কৰিব তাৰ স্বাৰ্থতে আমি এটা আৰম্ভ আৰু হ'ব দই পল ইয়েলাম কেবাঙৰ প্ৰচেষ্টাক শলাগ লৈ ধৰ্মান্তৰকৰণৰ বিৰোধ কৰি যোৱাৰ কথা উল্লেখ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আমিতো বিচাৰোঁ বুজানে যে কোনোজনে কোনো ধৰ্মান্তৰ হ'ব নালাগে মোৰ মাক মই ভাল পোৱাটো বেলেগক অপমান কৰা নুবুজায় মই বাৰম্বাৰ কওঁ কিন্তু মোৰ ধৰ্ম সংস্কৃতিৰ এটা কথা কৈছে ধৰ্ম ৰক্ষিত স্বধৰ্মক ৰক্ষা কৰক তেতিয়া মানৱ সমাজ আমি ৰক্ষা পাওঁ কিন্তু আমাক প্ৰলোভন দি এটা কেপচুল দি পুৰণা কাপোৰ দি ধৰ্মান্তৰ কৰিব নালাগে সদায় মই ইয়াৰ বিৰুদ্ধে কৈ আছোঁ আৰু কৈ যাম ইপিনে ধৰ্মান্তৰিত নহৈ নিজৰ পৰম্পৰা ৰীতি নীতি বৰ্তাই ৰাখিবলৈ সকলো মিচিং জনগোষ্ঠীয় ৰাইজক আহ্বান জনাইছে মিচিং সংগঠনৰ লগতে সচেতন লোকে অৱশ্যে প্ৰলোভিত কৰি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰা নহয় বুলি দাবী কৰিছে মাজুলীৰ জেংৰাইমুখ চেণ্ট পল স্কুলৰ ফাদাৰে মোৰতো এইবিলাক যিবিলাক প্ৰকাশ কৰিছে মই চালোঁ কিন্তু মোৰতো একো প্ৰকাশ কৰিব নোৱাৰিম কি এইবিলাকৰ কিন্তু এটা কথা কওঁ মই যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিলে সকলোৰ কাৰণে আৰু যিবিলাক বিশ্বাস কৰিছে আৰু যেনেকুৱা আমাৰ সংবিধানো আমাক এইবিলাক দিছে সেইকাৰণে আমি যি বিশ্বাস কৰিছোঁ আৰু যি আমি প্ৰকাশ কৰিছোঁ এই প্ৰত্যেক ব্যক্তিৰ ওপৰত এই আমাক সংবিধানো এইটো দিছে আৰু এতিয়া ইয়াত কাকো আমিও একো কোৱা নাই এতিয়ালৈকে চাব আপুনি আমিও ক'তো বাহিৰত একো যোৱা নাই ক'তোবা একো মানে এই কি বুলি কয় কেৰল বা একো কৰা নাই কিন্তু আমি কেতিয়াবা আমাৰ এইবিলাকত কেতিয়াবা গান কৰোঁ এটা উৎসাহ এটা থাকে আৰু এইবিলাক আমি দিওঁ তো মই একো নকওঁ তাৰ বিপক্ষে বা মানে কিন্তু এই কওঁ প্ৰত্যেকজনে ইয়াত যি আছে আমাৰ যি খ্ৰীষ্টীয় মণ্ডলী আহিছে প্ৰাৰ্থনা কৰিছে আৰু আমিও ইয়াত আছোঁ আনহাতে মিছনেৰীসকলৰ আগ্ৰাসী ৰূপৰ বিপৰীতে মিচিং জাতীয় সংগঠনৰ এই সক্ৰিয়তাই বহন কৰিছে এক বিশেষ ইংগিত ধেমাজিৰ পৰা জিতু শইকীয়া আৰু মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।